নমস্কাৰ সকলোকে উন্নতি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু মই আজি উপস্থিত আছোঁ নৱৰত্ন ক্ৰিকেট একাডেমীত নলবাৰীত অৱস্থিত নৱৰত্ন ক্ৰিকেট একাডেমীত মই উপস্থিত আছোঁ আৰু নৱৰত্ন ক্ৰিকেট একাডেমীৰ উদ্যোগত 6 দিনীয়াকৈ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত কৰা হৈছে। মই গোটেইখিনি কথা পাতিম আজি এই ভিডিঅ'টোত আৰু বিশেষকৈ আজি ভিডিঅ'টো অকণমান বিশেষ হ'বলৈ গৈ আছে কিয়নো আজিৰ ভিডিঅ'টোত মই গোটেইখিনি বিষয় আচলতে জানিবলৈ চেষ্টা কৰিম বা আপোনালোকেও জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে যে বহুতে কয় যে অসমত ক্ৰিকেটৰ যিটো স্কপটো যথেষ্ট কম আছে বা অসমত ক্ৰিকেটৰ ভৱিষ্যত বা অসমৰ ক্ৰিকেটৰ ভৱিষ্যত কেনেকুৱা বা মানুহে যিটো কথা কৈ আহিছে সেই কথাসমূহ সত্য নে মিছা এই গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে আজি এই অনুষ্ঠানতে আছে কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটৰ প্ৰশিক্ষক আছে। গোটেইখিনি কথা মই জানিবলৈ চেষ্টা কৰিম আৰু এই যি গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত প্ৰায় 1.5 শতাধিকতকৈ অধিক বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী পৰীক্ষাৰ্থীসকল আহিছে। তেওঁলোকে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিছে। মই অকণমান পৰিৱেশটো পৰাক দেখুৱাই দিয়া। এই যিটো আচলতে প্ৰশিক্ষণ শিবিৰ ইয়াতে চলি আছে, প্ৰশিক্ষণ শিবিৰটোত তেওঁলোকে দেখিছে প্ৰায় 1.5 শতাধিকতকৈও অধিক পৰীক্ষাৰ্থী আচলতে ইয়াত উপস্থিত হৈছে আৰু ইয়াতে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিসমূহ প্ৰশিক্ষক আহিছে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু নৱৰত্ন ক্ৰিকেট একাডেমীৰ যিসমূহ প্ৰশিক্ষক আছে, মুখ্য প্ৰশিক্ষক আছে, তেওঁলোকেও আজি উপস্থিত আছে ইয়াতে। তেওঁলোকৰ পৰাও আমি যথেষ্টখিনি কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু আজি বিশেষকৈ ভিডিঅ'টোৰ মাধ্যমেৰে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম যে নৱপ্ৰজন্মই ক্ৰিকেটৰ প্ৰতি কিয় ধাউতি বাঢ়িছে বা আৰু বিশেষকৈ এটা কথা যে পূৰ্বতে ক্ৰিকেটৰ প্ৰতি তেনেকুৱা উৎসাহ দেখিবলৈ পোৱা নাছিল, কিন্তু যেতিয়াই অসমৰ ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে তাৰ পিছৰ পৰা যুৱ প্ৰজন্মসকলৰ ক্ৰিকেটৰ প্ৰতি উৎসাহটো বাঢ়িছে নেকি, গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আহকচোন অকণমান আগুৱাই আহক, মই গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে নৱৰত্ন ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষকগৰাকী উপস্থিত আছে, তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। ছাৰ, কি ক'ব আজি আপোনালোকে যিটো গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ ইয়াত অনুষ্ঠিত কৰিছে, কিমানমান পৰীক্ষাৰ্থী আহিছে বা কেনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰা হৈছে, গোটেইখিনি কথা অকণমান জনাই দিয়ক। আমি 2018 চনতে এইটো এটা চিন্তা কৰিছিলোঁ, পৰিকল্পনা কৰিছিলোঁ ক্ৰিকেট একাডেমি এখন গঠন কৰিম বুলি। গতিকে 2018 চনত আমি ক্ৰিকেট একাডেমিটো প্ৰতিষ্ঠা কৰিছোঁ। ইয়াত বৰ্তমান প্ৰশিক্ষাৰ্থী আপোনাৰ 100ৰ এবভ আছে আৰু ইয়াত মই নিজে প্ৰশিক্ষণ দি আছোঁ আৰু এজন সহকাৰী কোচ আছে। গতিকে আজি এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰটোত প্ৰায় আমাৰ 100জন ল'ৰা উপস্থিত আছে। ইয়াত কোচ হিচাপে আমি আনিছোঁ তৌহিদ আলী তালুকদাৰ আৰু ৰাজীৱ কলিতা। একাডেমিখন আপোনালোকে কেতিয়াৰ পৰা চলাই আহিছে? আমি 2018 পৰা চলাই আহিছোঁ এইটো। 2018 পৰা। একাডেমিখনৰ সাফল্য বুলি কি ক'বলৈ আছে বা ইয়াৰ পৰা কোনোবা পৰীক্ষাৰ্থী গৈ কিবা ৰাজ্যিক পৰ্যায়ত কিবা তেনেকুৱা পাইছেনে? সাফল্য বুলি ক'লে 2022 চনত এছিয়া ক্ৰিকেট একাডেমীৰ ৰেচিডেঞ্চিয়েল যিটো একাডেমি কৰিছিল, তাতে আমাৰ ইয়াৰ পৰা এজন খেলুৱৈ গৈছিল, মানস প্ৰতিম বৰ্মন। তেওঁ বৰ্তমান তাতে আছে আৰু তেওঁ বৰ্তমান গুৱাহাটীতে যিটো হাই পাৰফৰ্মেঞ্চ লেভেল কোচিং আছে তাতে তেওঁ কৰি আছে। আৰু অলপতে যিটো আপোনাৰ এছিয়াৰ যিটো ফাষ্ট বলিং কেম্প আছে, ফাষ্ট বলিং কেম্পতো 2জন ল'ৰা তাতে গোলাঘাটত অংশগ্ৰহণ কৰি আছে, তেওঁলোকক অংশগ্ৰহণ কৰি আছে। হয়, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জানিবলৈ চেষ্টা কৰিম আৰু বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম ক্ৰিকেট সম্পৰ্কে। আমাৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও প্ৰশিক্ষক আছে, তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে নৱৰত্ন ক্ৰিকেট একাডেমীৰ সভাপতি অজিত শৰ্মা ছাৰ আছে। আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। ছাৰ, কি ক'ব যিটো গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে, এই প্ৰশিক্ষণ শিবিৰটোৰ সম্পৰ্কে কিছু কথা কৈ দিয়ক বা ইয়াৰ পৰা পৰীক্ষাৰ্থীসকল কেনেকৈ উপকৃত হ'ব পাৰে বুলি ভাবে আপুনি? নৱৰত্ন ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু নৱৰত্ন ক্ৰিকেট একাডেমীৰ উদ্যোগত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি 19 জুলাইৰ পৰা 24 জুলাইলৈ এটা গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ আমি আৰম্ভ কৰিছোঁ। এই চিগতে মই বিশেষভাৱে এটা নাম ল'ব লাগিব। প্ৰথমতে এজন ব্যক্তিৰ যে এই যিখন খেলপথাৰ সাহিত্যৰত্ন হৰিণেন্দ্ৰ বৰুৱা দেৱে প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰে যিখন খেলপথাৰ,
আজি কিছু বছৰ আগলৈ পৰিত্যক্ত অৱস্থাত আছিল আৰু এই খেলপথাৰখন আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ নিমিষণ জৈনে তেখেতৰ দেউতাক আৰু মাক মূলচান্দ কাঞ্চনদেৱী জৈন নামত স্পৰ্টছ কমপ্লেক্সৰ নাম বনাই দিছে। গতিকে তেখেতলৈ আমি আমাৰ নমস্কাৰ জনাইছোঁ আৰু সেই সুবাদতে আমি আজি ইয়াত একত্ৰিত হ'বলৈ এটা সুবিধা পাইছোঁ যে আমি ইয়াত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিব পাৰিছোঁ। ইয়াত নিঃসন্দেহে ক্ৰিকেটৰ এক সুন্দৰ বাতাবৰণ আৰম্ভ হৈছে আৰু দুগৰাকী অসমৰ আগশাৰীৰ কোচ, এজন ফিজিকেল ট্ৰেইনাৰ তহিদ আলী তালুকদাৰ আৰু আনজন NCR লেভেল A আৰু ACR লেভেল B কোচ ৰাজীৱ কলিতা, দুয়োগৰাকীয়ে প্ৰাক্তন ৰঞ্জী খেলুৱৈ আৰু দুয়োগৰাকীয়ে আমাৰ এই যিখন আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ এই কোচিং চেণ্টাৰ শিবিৰটোত আহিছে আৰু মই ভাবোঁ এই শিবিৰটোৰ পৰা আমাৰ নলবাৰীৰ উঠি অহা বিশেষকৈ আমাৰ ইয়াত যিখিনি পৰীক্ষাৰ্থী আছে 8 বছৰ বয়সৰ পৰা 19 বছৰ বয়স, 19 বছৰ বা 18 বছৰৰ কম, কিন্তু তলৰ বয়সৰ এই ল'ৰা ছোৱালী আমাৰ আটাইতকৈ বেছি, প্ৰায় 120 গৰাকী পৰীক্ষাৰ্থী আমাৰ ইয়াত প্ৰশিক্ষণত ভাগ লৈছে আৰু মই ভাবোঁ এই যিটো প্ৰশিক্ষণ কেন্দ্ৰ এইটো বা ইয়াৰ পৰা আমি উপকৃত হ'ব ভৱিষ্যতে আমি আশাবাদী। ইয়াৰ পৰাই আমি অকল নলবাৰীৰে নহয় অসম ভিত্তিত বা ৰাষ্ট্ৰীয় ভিত্তিত আমি খেলুৱৈ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। আচ্ছা, নৱৰত্ন ক্ৰিকেট একাডেমীত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে বা ইয়াতে যদি কোনোবাই প্ৰশিক্ষণ ল'ব বিচাৰে, প্ৰচেছটো কেনেকুৱা বা কেনেকুৱাকৈ যোগাযোগ কৰিব অকণমান কৈ দিয়ক ছাৰ কথাখিনি। ইয়াত আমাৰ 24/7 বুলি ক'লেও আমাৰ ভুল কোৱা নহয়, সেইকাৰণে আমাৰ ইয়াত প্ৰশিক্ষক হিচাপে ৱাহিদুল্লাহ থাকে আৰু সহায় কৰে আনজিৰ, আতিকুৰ ৰহমান, এইবিলাকে প্ৰত্যেকৰে মোবাইল নম্বৰ আমাৰ প্ৰত্যেকৰে ওচৰত দিয়া আছে বা মোক স্কুলতো যদি কোনোবাই যোগাযোগ কৰে যে আমি এই কৰিম, আমি লগে লগে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি নিৰাশ নকৰোঁ, এডমিশ্যনৰ কাৰণে কওঁ। আৰু এনেকুৱা নহয় যে আমি ব্যৱসায়ৰ কাৰণে আমি যে অনুষ্ঠানটো খুলিছোঁ এনেকুৱাও নহয়। আমাৰ প্ৰথম কথাটো হ'ল খেলুৱৈ নিৰ্মাণ হ'ব লাগে। নলবাৰী ক্ৰীড়া সন্থাই বা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লদেৱে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেলৰ কাৰণে যিটো ব্যৱস্থা কৰি আছে, আমি সেইকাৰণে আমি এটাই আমাৰ লক্ষ্য, খেলুৱৈ নিৰ্মাণ। আমাৰ কাৰণে পইচাটো খুব ডাঙৰ, তথাপি এটা আমি যিহেতু প্ৰশিক্ষণ শিবিৰটো চলাব লাগে, আমি মিনিমাম অৰিহণা এটা আমি লৈ লওঁ। যথেষ্টখিনি কম আৰু বেলেগ যথেষ্ট কম বা এনেকুৱা আমাৰ দাবী এটা নাথাকে যে আমি এনেকুৱাই কৰিম। হয়, এয়া আছিল যিটো দৃশ্য আপোনালোকে দেখিলে যে নৱৰত্ন ক্ৰিকেট একাডেমীত অনুষ্ঠিত কৰা হৈছে 6 দিনীয়াকৈ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ আৰু প্ৰায় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1.5 শতাধিকতকৈ অধিক পৰীক্ষাৰ্থীসকল আহিছে, তেওঁলোকে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব আহিছে। আৰু মই পূৰ্বতে কৈছোঁ এই প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও প্ৰশিক্ষক উপস্থিত আছে। গোটেইখিনি কথা পাতিলোঁ। নৱৰত্ন ক্ৰিকেট একাডেমীৰ যিসমূহ পৰিচালনা সমিতিৰ সৈতে জড়িত যিসকল ব্যক্তি, মুখ্য প্ৰশিক্ষকেই হওক, সভাপতিয়ে হওক, তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ সৈতে আমি গোটেইখিনি কথা পাতিলোঁ। আৰু আপোনালোকেও যদি নৱৰত্ন ক্ৰিকেট একাডেমীত আপোনালোকৰ সন্তানসকলক যদি ইয়াতে এডমিশ্যন কৰাব বিচাৰিছে অথবা তেওঁলোককো যদি আপোনালোকে প্ৰফেশ্যনেল ক্ৰিকেটৰ দিশে আগবঢ়াই লৈ যাব বিচাৰিছে, তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু মই পূৰ্বে কৈছোঁ এই ভিডিঅ'টোৰ পূৰ্বে আপোনালোকে গম পাইছে যে বেলেগ ক্ৰিকেট একাডেমীৰ তুলনাত যথেষ্ট ন্যূনতম মাচুলৰ বিনিময়ত নৱৰত্ন ক্ৰিকেট একাডেমীয়ে ইয়াত যি তেওঁলোকৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে।